পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিচিৰ সংখ্যালঘু বসতি প্ৰধান এলেকাত হঠাৎ তৎপৰ হৈছে প্ৰশাসনিক দল UPPL। পবিত্ৰ ৰমজান মাহ উপলক্ষে ওদালগুৰিৰ ৰৌতাত বিচৰাত UPPL দলৰ সমূহে ইফতাৰ ও দুৱাৰ অনুষ্ঠান আয়োজন। ধনশ্ৰী ব্লক সমিতিৰ উদ্যোগত ইকৰাবাৰী প্ৰাইমাৰী সমিতিৰ সহযোগত ইকৰাবাৰী VCDC প্ৰাংগণত প্ৰায় 300 লোকৰ সমাগমেৰে আয়োজন কৰে সমূহীয়া ইফতাৰ। জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে এই ইফতাৰ অনুষ্ঠানত। উপস্থিত থাকে 37 নং ধনশ্ৰী সমষ্টিৰ TCLCCৰ চেয়াৰমেন ৰজগৌৰা মুছাহাৰী, ধনশ্ৰী ব্লক সমিতিৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি। ইফতাৰৰ লগত সংগতি ৰাখি বিশ্ব শান্তি ও ভাতৃত্ববোধৰ বাবে কৰে দুৱা। ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ দিনটো অনাহাৰে থাকি ৰোজা ৰাখি ইফতাৰ যোগান ধৰোৱা UPPL দলৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৰাইজে। হয়, আজি এই নতুনকৈ আজি উদ্বোধন হোৱা ইকৰাবাৰী VCDC অফিচ প্ৰাংগণত ইকৰাবাৰী প্ৰাইমাৰী আৰু আমি ধনশ্ৰী ব্লক জইণ্টলি আমি ইফতাৰ ৰাজহুৱা যি ইয়াত আয়োজন কৰা হৈছে ইয়াতে আমি অংশগ্ৰহণ কৰিছোঁ। ভাল লাগিছে আৰু মই এই সময়ত সমূহ ইছলাম ধৰ্মী ভাই দাদা ভাইটি ভণ্টিসকলক মই এই ৰমজান মাহৰ এই আজিৰ ইফতাৰ যোগেদি মই মোৰ শুভেচ্ছা যাচিছোঁ, যাতে এই ৰমজান মাহ আল্লাহৰ কৃপাত ভালে ভালে পাৰ হয়। আৰু তেনেকৈ যি এক মাহ আমাৰ ইছলাম ভাইসকল ইয়াতে ৰমজান যিহেতু পালন কৰিব, ফাষ্টিং পালন কৰিব, যাতে সুকলমে পাৰ হওক মই তাকে কামনা কৰিছোঁ। থেংক ইউ। বিভিন্ন ধৰ্মৰ লোকে আজি ইফতাৰ পাৰ্টি অংশগ্ৰহণ কৰিব। তো সেইটোৱেই চিন আপোনালোকে জানে, বিগত দিনবোৰত এটা চিটুৱেশ্যন আছিলে, এটা ধৰ্মই আনটো ধৰ্ম তেনেকৈ মানে মিলা প্ৰীতি বহুত কম আছিল। তো আজিৰ তাৰিখত গ্ল'বেলাইজেশ্যন আহি গৈছে, নহয় জানো? তো আমি বুজি পাইছোঁ সকলোৱে, আমি মানুহ, তো সকলোৰে মানে যিটো আমাৰ নিডছ, সকলোৰে আমাৰ অভাৱ, সকলোৰে আমি মানৱতা যে আমাৰ ফিলিংছ, সেইটো আমি ভাতৃত্ববোধ সেইটো বজাই ৰাখিব লাগিব। তাৰ কাৰণে মই এই যি চিটুৱেশ্যন আহিছে, তো সকলো জাতি জনগোষ্ঠী মিলি জুলি একেলগে থাকি মানৱ সমাজৰ উন্নতিৰ কাৰণে আমি কাম কৰি আগবাঢ়ি যোৱা, আমি ইউনিটি মানৱ জাতি হিচাপে ইউনাইটেডলি একত্ৰিতভাৱে থকা যি আমাৰ চিন্তা, যি ভাতৃবোধ চিন্তাধাৰা আহিছে, সেইটো মই ৱেলকাম কৰিছোঁ। আৰু তেনেকৈ আমি আজিৰ তাৰিখত যিখিনি শিক্ষিত যুৱক যুৱতী বা বুদ্ধিজীৱী ইণ্টেলেকচুৱেল আছে, ধৰ্মগুৰু আছে, সমাজক নেতৃত্ব দিয়া লিডাৰ্ছ আছে, এই চিন্তাধাৰাটো আমি বঢ়াব লাগিব। আৰু তেনেকৈ আমি সমগ্ৰ বিশ্বতে শান্তি আমি স্থাপন কৰিব লাগিব, উন্নতিৰ ফালে আগবাঢ়ি যাব লাগিব। হয়, আজি ৰমজান মাহ আজি 9ম দিন হৈ গ'ল ৰোজা ৰখাটো, আৰু এই ৰমজান মাহটো এটা পবিত্ৰ দিন হয়। এই ৰমজান মাহত চব ইছলাম ধৰ্মী মানুহবিলাকে বা ভাই ভনী যিমানখিনি ব্ৰাদাৰ এণ্ড ছিষ্টাৰ্ছ আছে, তেখেতসকলে এইটো মানে ৰোজা ৰাখি পেলাই বা ফাষ্টিং কৰি পেলাই নিজৰ যিমানখিনি মনত মানে খং ৰাগ এইবিলাক দমন কৰে, এইটো বোলে আমি জানো। আৰু এইটো আল্লাহৰ নামত নিজক উৎসৰ্গা কৰি পেলাই ৰাইজক যাতে ত্যাগ কৰি পেলাই যাতে নিজক শুদ্ধ এটা কৰিব পাৰে, আৰু ধৰ্মত লৈ পেলাই যাতে শান্তি সম্প্ৰীতি ৰাখিব পাৰে, ইয়াৰ কাৰণে এইটো এটা মিলি প্ৰীতি চবে যাতে এটা ভাতৃত্ববোধ মানে আনাৰ কাৰণে এইটো চেষ্টা কৰাৰ কাৰণে এইটো যিটো আল্লাহৰ যিটো বাণী, এইটো মানে ৰাইজে এইটো মানে পালন কৰি আহিছে। সেই হিচাপে আজি ডিবিচৰা গাঁৱত আমাৰ UPPL দল হিচাপে সমূহীয়া যিটো মানে ইফতাৰ পাৰ্টি মানে এইটো আয়োজন কৰা হৈছিলে। আৰু ইয়াত আমাৰ যিমানখিনি আমাৰ ধনশ্ৰী মানে সমষ্টিৰ ভিতৰত পৰা যিমানখিনি UPPL দল, আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ বিষয়ববীয়া আছে, তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰি পেলাই ৰাইজক আমি এটা মানে সহযোগ এটা আগবঢ়াইছোঁ। আৰু লগতে ৰাইজক এইটো আহ্বান জনাইছোঁ যে এনেকুৱাই মানে চবে মিলি পেলাই যাতে আমি চব ধৰ্মাৱলম্বী মানে মিলি পেলাই যাতে আমি জীয়াই থাকিব পাৰোঁ, চবে যাতে শান্তি সম্প্ৰীতি ৰাখিব পাৰে। আৰু এনেকুৱাই ৰমজান মাহটো ভালে ভালে যাওক,
এইটো আমি মানে মানে আশা ৰাখিছোঁ আৰু দোৱা মাগিছোঁ আল্লাই যাতে চবৰে ইফতাৰৰ কিবাটো চবে মানে ভালকৈ পালন কৰিব পাৰে আৰু আগন্তুক দিনত ঈদ যাতে চবে মানে ভালকৈ মিলি পেলাই উদযাপন কৰিব পাৰে এইখিনি এইটো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজক আমি এইটো মানে আগবঢ়াইছোঁ আৰু মানে আমাৰ মেছেজ হিচাপে মানে চবে যাতে মিলি প্ৰীতি আমি থাকিব পাৰে এইখিনি আৰু ৰোহতাৰ পৰা আব্দুল ৰউফ আনচাৰীৰ ৰিপৰ্ট এনি ভাৰত 24।